ৰৈ ৰৈ বিনালে চাই আবেগিক দৰ্শক কান্দি কান্দি ওলাল দৰ্শক অন্তঃপুৰে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী কান্দি কান্দি ছবিগৃহৰ পৰা ওলাল প্ৰতিগৰাকী দৰ্শক অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল মেঘালয় আৰু মণিপুৰত মুক্তি পাব ৰৈ ৰৈ বিনালে লগতে মুম্বাই কলিকতা পুনে দিল্লী হায়দৰাবাদতো মুক্তি পাব ৰৈ ৰৈ বিনালে 25 নৱেম্বৰত 10খন দেশত মুক্তি দিব ৰৈ ৰৈ বিনালে আমেৰিকা অষ্ট্ৰেলিয়া আৰু কানাডাতো মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে লাগিছে বহুত বেছি ভাল লাগিছে জুবিন দা নাই বুলি অনুভৱ হোৱা নাই তেখেতক দেখি পাইছোঁ এনেকৈ মানে সদায় দেখি পোৱাৰ এটা আশা আছিলে যিহেতু তেখেতক দেখি নাপাম কিন্তু আমাৰ মনৰ মাজত তেখেত সদায় থাকিব আৰু তেখেত সদায় অমৰ আপোনালোকেও জানে মই আৰু তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই তেখেতে য'ত আছে ভালে থাকক জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব জয় জুবিন দা আমাক জাষ্টিছ লাগে ধন্যবাদ দাদা কাহিনীৰ লগত গোটেই মিলি গৈছে নেকি বহু মিলা নিচিনাই লাগিছে তেখেতে যি ক'ব বিচাৰিছিলে যেতিয়া ক'ব আমাক ৰীতা চৌধুৰী বাইদেউৰো মই ইণ্টাৰভিউটো চাইছোঁ তাতে কিছু কথা ক'ব বিচাৰিছিলে আৰু মই এটা কথা ক'ম তেখেতক মই সৰু সজাইটো চাব গৈছিলোঁ আজি ৰাতিপুৱা 4:30 বজাত আহিছোঁ তেখেতক চাবলৈ কিন্তু এটা বস্তু দেখি মোৰ মানে আচৰিত হৈছোঁ যে তেখেতে আজি যেনেকৈ বৰষুণ দিছে জুবিন দা বৰষুণ মই লখিমপুৰৰ হয় লখিমপুৰত গ'লেও বৰষুণ দিয়ে জুবিন দা মানে এজন পবিত্ৰ আত্মা তেওঁ যোনদিনাখনৰ নাইকিয়া হৈছে সেইদিনাখন বৰষুণ দিছে আজি তেওঁ প্ৰথম দৰ্শনী চাব আহিছোঁ আজি বৰষুণ দিছে তেওঁ কোনোবাখিনিত আমাক মানে আমাৰ লগত জড়িত হৈ আছে এনেকুৱা নহয় যে তেওঁ ক'ৰবাত গুচি গৈছে এইটো সঁচা কথা তেখেতে গুচি গৈছে তেখেতৰ বডিটো নাই আমাৰ লগত কিন্তু তেখেত সদায় আমাৰ লগত অসমবাসীৰ লগত আছে সদায় থাকিব জুবিন দা সদায় অমৰ ধন্যবাদ মই ইয়াতছে বেছি সকলো দৃশ্য জুবিন দাৰ প্ৰত্যেকটো মুহূৰ্ত জুবিন দা গৰিমা বৌৰ প্ৰত্যেকটো মুহূৰ্ত তেখেতলোকৰ প্ৰেম তেখেতলোকৰ ভালপোৱা এতিয়া যিহেতু মোৰো এজন ভালপোৱা আছে তেখেত যদি নাইকিয়া হৈ যায় যিটো মই অনুভৱ কৰিম বৌয়ে যিখিনি অনুভৱ কৰিছে সেইখিনি কথা মানে মই বুজাব নোৱাৰোঁ সেইখিনি অকল তেওঁ অনুভৱ কৰিছে আমি কিমান অনুভৱ কৰিছোঁ আমাতছে বেছি হয়তো তেখেতে অনুভৱ কৰিছে তেখেতক ধন্য মানে তেখেতে যে ইমানখিনি হোৱাৰ পাছতো এনেকৈ চবৰ আগত চবকে সাহসী হৈ আছে তেখেতে সদায় ভালে থাকক তেখেতক ইমান ভগৱানে আশীৰ্বাদ দিয়ক তেখেতে ইমান সাহসী হৈ থাকক তেখেতৰ সমান মানে সাহসী মহিলা চাগে কোনো নাই আৰু সেয়ে জুবিন দাৰ যিখিনি আদৰ্শ আমিও বজাই ৰাখিম তেখেতে যেনেকৈ ভাল কাম কৰিছে ময়ো 10জনক মই সহায় কৰিবলৈ 10জন কি যিমান পাৰোঁ সকলোকে সহায় কৰিব চেষ্টা কৰিম আৰু সকলোকে মোৰ এটাই আহ্বান যে আপোনালোকে যদি আমি জুবিন দাৰ নিচিনা এজন নহয় এজন যদি হওঁ অসমখনক মানে গোটেই বিশ্বৰ আগত চিনাকি কৰাই থৈ গ'ল আজি মাইকেল জেকচনৰ পিছতে জুবিন গাৰ্গৰ নাম আহে যিজন আৰু প্ৰকৃতিৰ মানুহ আছিল প্ৰকৃতিতে বিলীন হৈ গ'ল আৰু যিখন মানে অসমীয়া ছবি জগতক লৈ অসমীয়া সংগীত জগতক লৈ তেখেতৰ যিটো সপোন আছিল আজি 4:30 বজাত ইমান মানুহ অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে 4:30 বজাত ফাৰ্ষ্ট শ্ব' দিছে আৰু ভৱিষ্যতে হয়তো আমি এনেকুৱা মুহূৰ্ত আমি কেতিয়াও দেখা নাপাম আৰু এইটো দুখ লাগিছে তেখেতে স্বচক্ষুৰে দেখা নাপালে কিন্তু তেখেতে য'ত আছে তাৰ পৰাই সকলোকে আশীৰ্বাদ কৰি আছে আগতে যেতিয়া জুবিন দা ষ্টেজত উঠিছিল তেতিয়াই বৰষুণ দিয়ে সৰু সজাইত জুবিন দা যেতিয়া আহি পাইছিলে তেতিয়াও বৰষুণ দিছিলে আজি প্ৰথম শ্ব' আৰম্ভ হৈছে তেতিয়াও বৰষুণ দিছে গতিকে ঈশ্বৰ পুত্ৰ আছিলে আমাৰ মাজত আমি সদায় গৌৰৱ অনুভৱ কৰোঁ এনেকুৱা মহাপুৰুষ এজনৰ লগত মানে আমাৰ জন্ম হৈছিলে আৰু সকলোকে জনাইছোঁ যে সকলো চাবলৈ আহক তাৰে সেইটোৱে আৰু ক'ব পৰা নাই চাইটো ভাল লাগিছে জুবিন দাক ওচৰৰ পৰা ক'বলৈ দেখা নাই ছবিখন কেনেকুৱা লাগিল বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে বহুখিনি সংযোগ আছে বুলি ছবিখন বহুখিনি সংযোগ আছে যেন জুবিন দাৰ জীৱনৰ গোটেইখিনি যেন আমি ইয়াতে দেখা পাইছোঁ মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে বহুত ভাল লাগিছে কিন্তু চিনেমাখন বহুত ভাল লাগিছে আমি সেইকাৰণে বহুত দুখ লাগিছে কিয় তেওঁক এনেকুৱা কৰিলে একো ক'বলৈ মন যোৱা নাই কিন্তু বহুত বেয়া লাগিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাক লৈ গ'ল তেওঁলোকে অন্যায় কৰি ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে কাৰণ ইমান উজ্জ্বল নক্ষত্ৰ
তেওঁ আমাৰ সকলোৰে মৰম আমি আজিও কোনেও হজম কৰিব পৰা নাই কথাটো পাব দাদাক চাব দাদাৰ লগত একাত্ম হ'ব তাৰপিছত সকলোৱে আজি কান্দিব আপুনি পূৰ্বতে যিটো পৰিৱেশৰ কথা কৈছিলে সেই পৰিৱেশটো দেখিছে নে নাই নিশ্চয় দেখিছো এতিয়াতো আৰম্ভহে হৈছে এতিয়া আৰম্ভ হৈছে আপুনি দেখিছে পুৱা 7:30 বাজিছে আৰু সমগ্ৰ অনুৰাগীয়ে ভৰি পৰিছে আৰু ইয়াৰ পিছৰ পৰা আৰু লাহে 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 আৰু বাঢ়িবলৈ আৰম্ভ কৰিব আৰু এতিয়া প্ৰথম ছবি আৰম্ভ হ'বলৈ আছে 8 বজাৰ পৰা আৰম্ভ হ'ব মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সকলোৱে ইয়াত ঢাকুৰি যে কান্দিব সেইটো আমি নিশ্চিতভাৱে গম পাইছো